কেমিকেল আৰ্থিং বনাবলৈ গৈ আছোঁ এটা এইটো পাইপ কেমিকেল আৰ্থিঙৰ পাইপ হয় আচলতে এই পাইপডাল আপোনাৰ দুটা হেৰি থাকে তাতো এইটো বাহিৰত এইটো সিলিন্ডাৰ হয় আচলতে আৰু ইয়াৰে ভিতৰত আৰু এডাল পাইপ আছে আৰু ইয়াৰে ভিতৰত কেমিকেল ভৰোৱা আছে কেমিকেল আৰ্থিং এইটো মাৰ্কেটত সহজতে পাই যাব আপুনি কেমিকেল আৰ্থিং বনাব লগা হ'লে এইবোৰ ড্ৰাই এৰিয়াত খুবেই চলে আৰু ড্ৰাই এৰিয়াত কেমিকেল আৰ্থিঙৰেই দৰকাৰ আৰু এইটো লাষ্টিঙো অলপ বেছি কেমিকেল আৰ্থিং বনাব লগা হ'লে আমাৰ এইটো পাইপটো লৈছিলোঁ আমি 6 ফুটৰ আমি 6 ফুট গাঁত কৰিছোঁ আৰু গাঁতৰ ডায়মিটাৰ 8 ইঞ্চি 9 ইঞ্চি হ'ব লাগে কেমিকেল ঢালি পানীৰ লগত ভালদৰে মিক্স কৰি দিব লাগে ভালদৰে পানী দি ঘূৰি দিব লাগে যাতে মানে ভালদৰে মিক্স হৈ যায় পানীৰ লগত লিকুইড টাইপৰ আৰ্থিং ভাল হয় এইটো টেষ্ট কৰিব লগা হ'লে 2 দিন অপেক্ষা কৰিব লাগিব 2 দিন পিছতহে টেষ্ট কৰাৰ পাৰফেক্ট আমি ৰিজাল্ট পাম এইটো 2 দিন পিছত আমি টেষ্ট কৰিম মানে বনাইছিলোঁ যে ড্ৰিল মেচিন চলাইছোঁ ড্ৰিল মেচিন চলিছে কোনো প্ৰব্লেম নাই এইটো পিছত আমি পেনেললৈ লৈ যাই ইয়াৰ ওম চেক কৰিম তাৰপিছত ফাইনেলি ডান